ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে ইতিমধ্যে একদম তাতে পোলাৰাইজ হৈ গৈছে ইতিমধ্যে তাতে মানুহে সিদ্ধান্ত গ্ৰহণ কৰি গৈছে যে গাঁৱৰ সকলো মানুহে কোনোবা কোনোবা গাঁৱত এনেকুৱা হৈছে যে এখন গাঁৱৰ 100% মানুহে লুৰিণজ্যোতি গগৈক ভোট দিব 100% মানুহে লুৰিণজ্যোতি গগৈক 2004 চনৰ নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালে খেলিছিলে কি বুলি কৈছিলে যদি হুৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া এবাৰ কিন্তু একদম 100% অনুতা যদি হুৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লুৰিণজ্যোতিৰ ক্ষেত্ৰত দেখা গৈছে যে যদি হুৱা অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে দীৰ্ঘদিন ধৰি সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক যি ধৰণে ব্যৱহাৰ কৰিলে কেতিয়াবা মৰাণ বিধানসভা সমষ্টিত কেতিয়াবা ডিব্ৰুগড় লোকসভা সমষ্টিত কেতিয়াবা লখিমপুৰ লোকসভা সমষ্টিত কেতিয়াবা মাজুলী বিধানসভা সমষ্টিত বিভিন্ন সময়ত যি ধৰণে অসমীয়া মানুহক সৰ্বানন্দ সোণোৱালে ব্যৱহাৰ কৰিলে এতিয়া সকলোৱে গম পাই গল যে সৰ্বানন্দ সোণোৱাল নামৰ এই স্বাৰ্থপৰ মানুহজনে কাৰো স্বাৰ্থ পূৰণ নকৰে তেওঁ কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁ নিজৰ ব্যক্তিগত ক্ষমতাৰ কাৰণে তেওঁ ব্যক্তিগত আকাংক্ষা পূৰণ কৰিবৰ কাৰণে জনতাক ব্যৱহাৰ কৰে আৰু সেইকাৰণে 100% খিলঞ্জীয়া জনতাই এবাৰ সৰ্বানন্দ সোণোৱালক বৰ্জন কৰিছে মই নিজে যেতিয়া লুৰিণজ্যোতি গগৈৰ শেষৰ এটা দিনৰ মাৰাথন প্ৰচাৰ অভিযানত আছিলো দেখা গৈছে যে মানুহে নিজে খৰচ কৰি মটৰচাইকেল ৰেলী কৰিছে নিজে গাড়ী লৈ লৈ মিটিংলৈ আহিছে আৰু আমাৰ হাততে লুৰিণজ্যোতিৰ কাৰণে পইচা তুলি দিছে সেইকাৰণে আমি খাটাং হৈছো যে লুৰিণজ্যোতি গগৈ এবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত জিকাটো প্ৰায় খাটাং মই এই মুহূৰ্তত উজনি অসমৰ ৰাইজক এই মুহূৰ্তত বিশেষভাৱে ডিব্ৰুগড় সমষ্টিৰ ৰাইজক আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক মই বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিব খুজিছো যে 5 জন শ্বহীদক হত্যা কৰা হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰক বিদেশীৰ বোজা জাপি দিব খোজা নৰেন্দ্ৰ মোদীৰ এই বিজেপি দলক এবাৰ সকলোৱে আমি প্ৰকৃত শিক্ষা দিওঁ আহক এয়া প্ৰতিশোধ লোৱাৰ সময় এয়া বিজেপি দলক অত্যাচাৰী বিজেপি দলক উচিত শিক্ষা দিয়াৰ সময় এয়া অত্যাচাৰী বিজেপি দলৰ বিৰুদ্ধে আমাৰ জীৱনৰ সৰ্বস্ব উজাৰি দি বিজেপিক পৰাভূত কৰাৰ সময় এয়া হল পাৱাৰ অফ কমন পিপুল বা সাধাৰণ মানুহৰ ক্ষমতা প্ৰদৰ্শনৰ সময় ইমান দিন হিমন্তই আমাক নচুৱালে কেতিয়াবা অৰুণোদয় ভুৱা ফৰ্ম উলিয়াই লৈ নচুৱালে আপোনালোকে সকলোৱে জানে যে অৰুণোদয় যিখন ফৰ্ম বিজেপি দলে এতিয়া বিতৰণ কৰিছে এইটো 100% ভুৱা ফৰ্ম কেলে ভুৱা ফৰ্ম যে অৰুণোদয়ৰ চৰকাৰী ফৰ্মত সদায় আমি দেখিবলৈ পাওঁ যে তাতে অশোক স্তম্ভ থাকে কিন্তু বিজেপিয়ে দি ফুৰা বিতৰণ কৰি ফুৰা যিখন ফৰ্ম সেইখনত পদুম ফুল আছে পদুম ফুলেতো আৰু কেতিয়াও অৰুণোদয় দিব নোৱাৰে দ্বিতীয় বস্তুটো হল যে বিজেপিয়ে বিতৰণ কৰি থকা আপোনালোকে অৰুণোদয় ফৰ্মখন চাওক মই মহিলাসকলক কৈছো আপোনালোকে অৰুণোদয় ফৰ্মখন চাওক অৰুণোদয়ৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটোৱে হল বেংক একাউণ্ট কিন্তু বিজেপিৰ যিখন অৰুণোদয় ফৰ্ম এইখনত বেংক একাউণ্টৰ নাম্বাৰটো ভৰাবৰ কাৰণে কোনো জাগা নাই তাৰমানে 2 নম্বৰ কৰিবলৈ যাওঁতে খৰধৰ কৰিবলৈ যাওঁতে ভুৱা অৰুণোদয় ফৰ্ম উলিয়াবলৈ যাওঁতে 2 নম্বৰী অৰুণোদয় ফৰ্ম নকলি অৰুণোদয় ফৰ্ম উলিয়াবলৈ যাওঁতে ফেক অৰুণোদয় ফৰ্ম উলিয়াবলৈ যাওঁতে তেওঁলোকে বেংক একাউণ্টৰ কাৰণে জাগা ৰাখিবলৈ থাকিব দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালো